হেল্ল' এভৰিৱান, আমি আলোচনা কৰি আছিলোঁ আগন্তুক DLEDৰ এণ্ট্ৰেন্স, আছাম পুলিচ, ADRE সকলোবিলাক এক্সামৰ বাবে কিছুমান অতি গুৰুত্বপূৰ্ণ MCQ আপোনালোকৰ মাজলৈ আনিছিলোঁ। আজি তেনেকুৱা গুৰুত্বপূৰ্ণ কেইটামান MCQ আমি আলোচনা কৰিবলৈ লৈছোঁ। ব'লচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক? অপশ্যনকেইটা আপোনালোকে চাই ল'ব। 4,000, 3,000, 2,000, 5,000। শুদ্ধ উত্তৰ 4,000। দ্বিতীয় প্ৰশ্ন, কিমান চনত অসমৰ চিলেট জিলা পাকিস্তানৰ লগত অন্তৰ্ভুক্ত হয়? অপশ্যন 1945, 1947, 1948, 1950। শুদ্ধ উত্তৰ 1947। তৃতীয় প্ৰশ্ন, স্বৰাজোত্তৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠন হৈছিল? অপশ্যন 1953, 1954, 1952, 1955। শুদ্ধ উত্তৰ 1953। চৰি 1952। চাৰি নং প্ৰশ্ন, অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে? অপশ্যন 5খন, 6খন, 7খন, 8খন। শুদ্ধ উত্তৰ 8খন। পাঁচ নং প্ৰশ্ন, অসম বিধানসভা নিৰ্বাচনত অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত থাকে? 16খন, 15খন, 18খন, 14খন। শুদ্ধ উত্তৰ 16খন। ছয় নং প্ৰশ্ন, দেশৰ লোকসভালৈ অসমৰ পৰা কিমানগৰাকী সাংসদ নিৰ্বাচিত হয়? 16জন, 15জন, 14জন, 12জন। শুদ্ধ উত্তৰ 14জন। সাত নং প্ৰশ্ন, দেশৰ ৰাজ্যসভালৈ অসমৰ পৰা কিমানজন সাংসদ নিৰ্বাচিত হয়? 5জন, 8জন, 7জন, 9জন। শুদ্ধ উত্তৰ 7জন। আঠ নং প্ৰশ্ন, লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত থাকে? 5খন, 1খন, 3খন, 4খন। শুদ্ধ উত্তৰ 1খন। ন নং প্ৰশ্ন, লোকসভা আসনৰ কিমানখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকে? 2খন, 1খন, 3খন, 5খন। শুদ্ধ উত্তৰ 2খন।
গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপিত হৈছিল? 1985, 1970, 1990, 1988। শুদ্ধ উত্তৰ 1970। 11 নং প্ৰশ্ন, পৌৰ নিগম আইন কেতিয়া অনুমোদন জনোৱা হয়? 1969, 1979, 1979, 1999। শুদ্ধ উত্তৰ 1969। 12 নং প্ৰশ্ন, পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান? 50, 60, 10, 70। শুদ্ধ উত্তৰ পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা 60। 13 নং প্ৰশ্ন, পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ থাকে? 30খন, 15খন, 20খন, 10খন। শুদ্ধ উত্তৰ 20খন। আপোনালোকে নোট কৰি যাব, নহ'লে স্ক্ৰীনশ্বট ৰাখি যাব। 14 নং প্ৰশ্ন, পৌৰ নিগম এলেকাত কিমানখন স্থায়ী সমিতি থাকে? 5খন, 2খন, 3খন, 1খন। শুদ্ধ উত্তৰ 5খন। 15 নং প্ৰশ্ন, কিমান চনত পৌৰ আইন পাছ কৰা হয়? 1957, 1956, 1985, 1989 চন। শুদ্ধ উত্তৰ 1956। 16 নং প্ৰশ্ন, পৌৰসভাৰ সৰ্বনিম্ন সদস্যৰ সংখ্যা কিমান? 12 জন, 14 জন, 17 জন, 15 জন। শুদ্ধ উত্তৰ 15 জন। 17 নং প্ৰশ্ন, পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? 30 জন, 25 জন, 20 জন, 10 জন। শুদ্ধ উত্তৰ 30 জন। 18 নং প্ৰশ্ন, এখন নগৰ সমিতিলৈ চৰকাৰে কিমান সদস্য মনোনীত কৰিব পাৰে? 3 জন, 2 জন, 5 জন, 4 জন। শুদ্ধ উত্তৰ 2 জন। 19 নং প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল? 1956, 1980, 1963, 1972। শুদ্ধ উত্তৰ 1963। 20 নং প্ৰশ্ন, অসমৰ পঞ্চায়তী ৰাজ আঁচনি কিমান চনত প্ৰৱৰ্তন কৰা হয়? 1959, 1994, 1950, 1989। শুদ্ধ উত্তৰ 1994। 21 নং প্ৰশ্ন, অসমৰ স্থানীয় স্বায়ত্তশাসন কেইটা ভাগত ভাগ কৰা হৈছে? 4টা, 3টা, 2টা, 5টা। শুদ্ধ উত্তৰ 3টা।
22 নং প্ৰশ্ন 1994 চনত অসম পঞ্চায়ত আইন অধীনত অসমৰ গাঁও অঞ্চলত স্বায়ত্তশাসন কেইটা ভাগত ভাগ কৰা হৈছে? 2টা, 4টা, 3টা, 5টা। শুদ্ধ উত্তৰ 3টা। গুৱাহাটী পৌৰ নিগম আইন কিমান চনত স্থাপন কৰা হয়? 1994, 84, 1978, 1984, 1975। শুদ্ধ উত্তৰ 1974। চৌবিশ নং প্ৰশ্ন অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্যৰ সংখ্যা কিমান? 24 গৰাকী, 25 গৰাকী, 20 গৰাকী, 30 গৰাকী। শুদ্ধ উত্তৰ 24 গৰাকী। পঁচিছ নং প্ৰশ্ন দাণ্ডী যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, কনকলাল বৰুৱা, কৰুণাকান্ত বৰুৱা। শুদ্ধ উত্তৰ লীলাধৰ বৰুৱা। ছাব্বিছ নং প্ৰশ্ন কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল? 1980, 1987, 1978, 1982। শুদ্ধ উত্তৰ 1978। অসমত চৰকাৰ কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি? অৰূপ বৰবৰা, শৰৎ চন্দ্ৰ সিংহ, বিমলা প্ৰসাদ চলিহা, গোলাপ বৰবৰা। শুদ্ধ উত্তৰ গোলাপ বৰবৰা। বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? মুখ্যমন্ত্ৰীয়ে, ৰাজ্যপালে, বিধানসভাৰ সদস্যসকলে, ন্যায়াধীশে। শুদ্ধ উত্তৰ বিধানসভাৰ সদস্যসকলে। 29 নং প্ৰশ্ন কিমান চনত কিমান সংখ্যক সদস্য উপস্থিত থাকিলে বিধানসভা অধিৱেশন অনুষ্ঠিত কৰিব পাৰি? 1/4, 1/4, 1/5, 1/3। শুদ্ধ উত্তৰ 1/5। আজিলৈ ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব লাগে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।